হেল্ল' মৰমৰ ভাইটি ভণ্টিসকল, আশা কৰোঁ সকলোৱে তোমালোক ভালে আছা। মাইছেল্ফ সাগৰ গোৱালা ফ্ৰম টিম এনলাইটেন এণ্ড মই তোমালোকক পঢ়াই আছিলোঁ লাইট চেপ্টাৰটো তোমালোকৰ ক্লাছ 10ৰ। ইতিমধ্যে আমি আমাৰ লাইট চেপ্টাৰৰ প্ৰথম লেকচাৰটো শেষ কৰিছোঁ। আই হোপ তোমালোকে সেইটো চাই লৈ উপকৃত হৈছা, আৰু যদি কোনোবাই এইটো লেকচাৰ প্ৰথম চাইছা তেন্তে হ'লে যদি আগৰ লেকচাৰটো চাব বিচাৰা তেন্তে হ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব। আৰু এইটো চেপ্টাৰৰ আজি যিটো লেকচাৰ মই পঢ়াম, আজি যিটো মই লেকচাৰ কৰাম, সেইটোৰ লগত ৰিলেটেড যদি তোমালোকে নোটছবিলাক ডাউনলোড কৰিব বিচাৰা তেন্তে হ'লে তোমালোকে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক পাই যাবা, আৰু এইবিলাক তুমি PDF ফৰ্মত ডাউনলোড কৰিব পাৰিবা। চ' আমি কোনো ধৰণৰ দেৰি নকৰাকৈ আৰম্ভ কৰোঁ আমাৰ লাইট চেপ্টাৰৰ ছেকেণ্ডটো পাৰ্ট। আৰু ইতিমধ্যে তোমালোকে টপিকটো চাই হয়তো যে আমি ডিছকাছ কৰিম আজি স্পেৰিকেল মিৰৰৰ বিভিন্ন ধৰণৰ যিবিলাক পাৰ্টছ আছে। চ' আই হোপ তোমালোকে কপি আৰু পেন উলিয়াই লৈছা আৰু নিজে লিখিবলৈ আৰম্ভ কৰিছা যেনেদৰে তোমালোকে অফলাইন ক্লাছ কৰা। চ' আজি আমি আৰম্ভ কৰোঁ আমাৰ টপিক পাৰ্টছ অফ spherical okay. So for today our topic is parts of spherical mirror. As we know from last lecture, there are two types of mirror which we are going to discuss in this chapter, and those are plane mirrors and spherical mirror. And in spherical mirror, you know there are two types of spherical mirror. One is concave and another is convex. And tumaloke jana concave mirror are those mirror in which the reflecting surface is depressed, okay, depressed, and or we can say the reflecting surface is facing towards the center of which the mirror is a part. Or in a convex mirror we can say the reflecting surface is bulgy and it's outward, it's more outward. And in another way we can say a convex mirror is that mirror in which the reflecting surface is facing opposite to the center of the sphere of which the mirror is a part. Okay, so মই এখন কনকেভ মিৰৰ আঁকিবলৈ যাম। okay, this is our concave mirror, and this is our convex mirror. Okay. This is your concave mirror and this is your convex mirror. And আমি এটা কথা জানো যে এই যিবিলাক স্ফেৰিকেল মিৰৰ হয়, যিবিলাক কনকেভ আৰু কনভেক্স মিৰৰ হয়, এইবিলাক কি হয়, এটা স্পেয়াৰৰ পাৰ্ট হয়। অ'কে, চ' আই এম গোয়িং টু কমপ্লিট দিছ স্পেয়াৰ। ঠিক আছে, এইটো এটা ইমাজিনী স্পেয়াৰ হয় যিটো মই কমপ্লিট কৰিবলৈ যাম। এই মিৰৰখন কি হয়, এই স্পেয়াৰটোৰ এটা পাৰ্ট হয়। অ'কে, চিমিলাৰলি ইন দ্য কেছ অফ কনভেক্স মিৰৰ, দিছ মিৰৰ উইল বি অলছ' এ পাৰ্ট অফ sphere. Although my drawing is not so good and I am not able to draw the perfect circle, but actually it is a perfect sphere which we are denote in the two-dimensional plane. আমি যেহেতু স্পেয়াৰ আঁকিব নোৱাৰোঁ, চ' আমি এটা চাৰ্কল দি লৈ ডিনোট কৰিছোঁ, বাট ইট ইজ একচুৱেলি স্পেয়াৰ। কিপ ৰিমাইণ্ড ইট। অ'কে, চ' যিহেতু এইটো এটা স্পেয়াৰ হয়, লাইক ইটছ এ বল। অ'কে, ইটছ এ বল, ঠিক আছে। আৰু স্পেয়াৰটো কি হয়, বলবোৰৰ নিচিনা হয়, তোমাৰ বলটোৰ নিচিনা হয়। তো মিৰৰখনো সেনেকুৱা বলৰে এটা পাৰ্ট হয় বুলি ক'ব পাৰা। অ'কে, তো এজ দিছ ইজ এ স্পেয়াৰ, চ' দেয়াৰ উইল বি ডেফিনেটলি এ চেণ্টাৰ হিয়াৰ অলছ' এণ্ড হিয়াৰ অলছ'। অ'কে, let us denote this mirror with MN. অ'কে, মই মিৰৰৰ ষ্টাৰ্টিং এণ্ড আৰু অপজিট এণ্ডটোক কি বুলি কৈছোঁ, MN দি ডিনোট কৰিছোঁ দুইখন মিৰৰত। অ'কে, চ' দিছ চেণ্টাৰ ইজ টাৰ্ম এজ চি। মই চেণ্টাৰটোক চিৰে ডিনোট কৰিছোঁ। চ' দ্য ফাৰ্ষ্ট পাৰ্ট ৰিলেটেড টু দ্য স্পেৰিকেল মিৰৰ হুইচ আৰ গোয়িং টু ডিছকাছ ইজ চেণ্টাৰ অফ কাৰ্ভেচাৰ।
Okay, so what is center of curvature? Let me define. Center of curvature is defined as the center of the sphere of which mirror is a part. Okay, the center of curvature. So center of curvature আমি কাক কওঁ যে আমি গম পালো যে কনকেভ আৰু কনভেক্স মিৰৰ যি দুখন স্পেৰিকেল মিৰৰ আছে সিহঁত কি হয় এটা স্পেয়াৰৰ পাৰ্ট হয় আৰু স্পেয়াৰ হোৱাৰ লগে লগে ইয়াৰ এটা কি থাকিব চেণ্টাৰ হ'ব আৰু এই যিটো চেণ্টাৰ এই চেণ্টাৰটোকে আমি কি বুলি ক'ম চেণ্টাৰ অফ কাৰ্ভেচাৰ so center of curvature is defined as the center of the sphere of which the mirror is a part as the mirror is a part of the sphere so it definitely have a center and this center is termed as center of curvature. I hope this will be clear. And so the next term related to the parts of spherical mirror, the next part which we are going to discuss eto likhi lola boli bhabisu moi second jitu term hetu hoise radius of curvature. Okay, as this is a sphere so there will be definitely a radius. Okay, so sphere to radius dal kundal hobo edal hobo hoy ne edal sphere to radius hobo dhori lolu moi etu sphere to radius dalar magnitude r is the magnitude sphere r or jitu value hetu radius dalar jitu value hetu r boli dhorilu so yat cm dal ki hoise radius car radius sphere to radius jor juntur ki hoise concave mirror to eta part hoy so radius of curvature মই তো ধুনিয়াকে মসি লিখি যাব পাৰিম তোমালোকে হে আকৌ সেকেন্ড বাৰ লিখিব লাগিব radius of curvature is defined as the radius of the sphere আমাৰ ল্যাঙ্গুৱেজ একে থাকিব আমি একে ধৰণে ডিফাইন কৰিম যাতে সহজ হয় যাতে আমি পৰীক্ষাত আহিলে ধুনিয়াকে একদম নিজৰ মনৰ পৰা লিখিব পাৰো কোন ধৰণৰ ৰাত্তা মাৰি যোৱাৰ প্ৰয়োজন নাই so আমি ক'ব পাৰো radius of curvature is defined as the radius of the sphere of which the mirror is a part so this is a simple definition of radius of curvature so I hope তোমালোকে এটো বুজি পাইছা আৰু ইয়াত radius of curvature ক আমি ডিনোট কৰিছো কি দি rd আৰু ইয়াত কি হৈছে cm টো হৈছে radius of curvature and cm magnitude of cm is r okay so আমি radius of curvature r এ দি লৈ ইউজুৱেলি ডিনোট কৰো so ঠিক আছে তো এটো বুজি পালা বুলি আশা কৰিলো সো আমি কলে যাম আমি নেক্সট যেটো স্পেৰিকেল মিৰৰৰ পাৰ্ট আছে তালে যাম ঠিক আছে so the third part which we are going to discuss is pole so what is pole so তোমালোকে মন কৰা যে এটো কি হৈছে এখন কনকেভ মিৰৰ ইয়াত কি হৈছে যিখন ৰিফ্লেক্টিং সাৰফেস এখন কি হৈছে ডিপ্ৰেসড হৈ আছে ঠিক আছে সো এখন ডিপ্ৰেসড হৈ আছে তো ইয়াত এটা এনেকুৱা এক্সট্ৰিম পইণ্ট আছে এনেকুৱা এটা পইণ্ট আছে যত কি হৈছে সবতকে বেছি ডিপ্ৰেসড হৈছে হয়নে যেটো আটাইতকে বেছি ডিপ্ৰেসড হৈ আছে ঠিক আছে আৰু এই যেটো সবতকে বেছি ডিপ্ৰেসড হৈ থকা পইণ্ট এটো কি হ'ব এই যিখন মিৰৰখনটো সিমেট্ৰিক হ'ব তো মই যদি এফালে দি এটা লাইন আকো এফালে দি যদি মই এটা লাইন আকো এনেকে এফালে যদি এটা লাইন আকো ঠিক আছে তো এফালে যিমান কোন মিৰৰ থাকিব এফালো হিমান কোন মিৰৰ থাকিব হয়নে যদি এটো যদি আটাইতকে বেছি ডিপ্ৰেসড পইণ্ট হয় আটাইতকে যেটো ভিতৰ হুমা পইণ্ট হয় এটো যদি আটাইতকে ভিতৰ হুমা পইণ্ট হয় তেন্তে হলে এটো এটা স্পিয়াৰ হয় আৰু স্পিয়াৰবোৰ কি হয় আইডেন্টিক্যাল মিন্স তাক যদি মই যিকোনো এখন প্লেনে কাটো তেন্তে হলে কি হ'ব ই সমান দুটা পাৰ্ট কৰিব হয় না নহয় যদি হেতু যদি আমাৰ সেন্টাৰৰ মাজেদি যায় প্লেনখন হয় না তো এতিয়া কি হ'ব এই যেটো মোস্ট ডিপ্ৰেসড পইণ্ট আছে এটো কি হ'ব এই মিৰৰখনৰ কি হ'ব জিওমেট্ৰিক্যাল সেন্টাৰ হ'ব okay the geometrical center by geometrical center I mean যে মিৰৰখন যদি এফালে যিমানটো আছে এফালে যিমানটো দৈৰ্ঘ্য আছে যিমানটো আছে এফালো হিমানটো থাকিব this so a part to যিমান হ'ব a part to হিমান হ'ব আৰু ইয়াৰটা মিড পইণ্ট থাকিব হয় না নহয় এনেকুৱা যেটো জিওমেট্ৰিক্যাল সেন্টাৰ for the mirror this is geometrical center but eto ako ki hoy center of curvature to eto কাৰ হয় curvature to center হয় কিন্তু eto কিন্তু কি হয় geometrical center হয়
ঠিক আছে আৰু এই যেটো জিওমেট্ৰিকেল সেন্টাৰ বা যেটো আটাইতকে ডিপ্ৰেস পইণ্ট বা কনকেভ মিৰৰৰ ক্ষেত্ৰত যেটো আটাইতকে বালজি পইণ্ট যেটো আটাইতকে পইণ্ট যেটো আটাইতকে বেছি বাহিৰলৈ ওলাই আছে ইয়াৰ ক্ষেত্ৰত কি হ'ব যেটো পইণ্ট আটাইতকে বাহিৰলৈ ওলাই আছে হেতুক আমি কি ক'বলৈ যাম পোল বুলি ক'বলৈ যাম সো I can define as pole as pole can be defined as the geometrical center of the mirror or the most depressed or most bulged out point on the mirror. So concave mirror কাৰণে কি হ'ব যেটো পোল হেতু আটাইতকে ডিপ্ৰেস পইণ্ট হ'ব আটাইতকে ভিতৰলে হোমা পইণ্ট হ'ব আৰু কনকেভ মিৰৰৰ কাৰণে কি হ'ব এটো যদি পোল হয় তেনহলে এটো কি হ'ব আটাইতকে বাহিৰলে ওলোৱা পইণ্ট হ'ব আই হোপ এটো কথা তোমালোকে বুজি পাইছা আৰু এই দুইটা পইণ্ট যেটো পোল কনকেভ আৰু কনভেক্স দুইটাৰ কাৰণে কি হ'ব পোলটো কি হ'ব মিৰৰখনৰ কি হ'ব জিওমেট্ৰিকেল সেন্টাৰ হ'ব ঠিক আছে আৰু এই যেটো পোলটোক আমি ডিনোট কৰিবলৈ যাম উইথ দা হেল্প অফ লেটাৰ পি so pole is denoted with letter P okay so মই ভাবিছো তোমালোকে পোলৰ যেটো ডেফিনেশন হেতু তোমালোকৰ ক্লিয়াৰ হৈছে so আমি কলোৱে যে পোলটো কি হ'ব এই মিৰৰখনৰ জিওমেট্ৰিকেল সেন্টাৰ হ'ব এইখন মিৰৰৰ জিওমেট্ৰিকেল সেন্টাৰ হ'ব আৰু কি হ'ব কনকেভ মিৰৰৰ কাৰণে এটো কি হ'ব আটাইতকে ডিপ্ৰেসড আটাইতকে ভিতৰলে হোমা পইণ্ট হ'ব আৰু কনভেক্স মিৰৰৰ কাৰণে পোলটো আটাইতকে বাহিৰলৈ অৰ আটাইতকে যেটো বাল্জ আউট পইণ্ট হ'ব ঠিক আছে আই হোপ পোলটো তোমালোকৰ ক্লিয়াৰ হৈছে so আমি নেক্সট টাৰ্মটোলে আগবাঢ়ো ঠিক আছে so the next term related to our topic which is fourth term 4 নম্বৰ টাৰ্মটো আমাৰ কি হ'ব এটা হ'ব প্ৰিন্সিপাল এক্সিস okay so এতিয়া মই এটা কাম কৰিম এই যেটো সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু পোল that is center of this pair of which the mirror is a part and the geometrical center of the mirror or কি হয় এটো the most depressed in case of convex mirror এই যোনটা পইণ্ট আছে এই দুটাৰ মাজেদি মই এডাল স্ট্ৰেইট লাইন কি কৰিম ড্ৰ কৰিম ঠিক আছে এডালৰ মাজেদি মই এডাল স্ট্ৰেইট লাইন ড্ৰ কৰিম x dash x ঠিক আছে তোমালোকে জানা যে দুটাৰ মাজেদি এডাল অনলি এডাল সিঙ্গল কি কয় স্ট্ৰেইট লাইন যাব পাৰে ঠিক আছে ইয়াতো এডাল মই সিঙ্গল স্ট্ৰেইট লাইন আকিম দুটাৰ পইণ্টৰ মাজেদি যেহেতু অকল এডাল স্ট্ৰেইট লাইন যাব পাৰে মেথছত তোমালোকে পাইছা আৰু এতিয়া এই যিডাল লাইন এই লাইনডালক আমি কি বুলি ক'বলৈ যাম প্ৰিন্সিপাল এক্সিস ওকে এই যিডাল স্ট্ৰেইট লাইন এডালক আমি ক'বলৈ যাম প্ৰিন্সিপাল এক্সিস তো প্ৰিন্সিপাল এক্সিস can be defined as the principal axis can be defined as the straight line passing through center of curvature and pole so principal axis hoise headal straight line jidal center of curvature aru polar মাজেদি যায় আৰু as we know যে পোলটো কি হৈছে মিৰৰখনৰ এটা কি হয় মিৰৰখনৰ এটা জিওমেট্ৰিকেল সেন্টাৰ হয় or it is the most depressed point or most bulge out point
সো মই এটা কথা ইয়াৰ পৰা এটোৱে গম পাব পাৰো যে এই যিডাল প্ৰিন্সিপাল এক্সিস ডালে মিৰৰখনক কি কৰিব পাৰে দুটা সমান পাৰ্টত কি হয় ডিভাইড কৰিব পাৰে আৰু এজ ইউজুৱেলি এটো একদম সঁচা কথা হয় সো ঠিক আছে প্ৰিন্সিপাল এক্সিসৰ ডেফিনেশনটো পালা সো এইকিটা যথেষ্ট ইম্পৰ্টেন্ট টাৰ্ম হয় সো এতিয়া আমি অলপমান কম ইম্পৰ্টেন্ট এক্সাম পইণ্ট অফ ভিউৰ পৰা অলপ কম ইম্পৰ্টেন্ট এটা পাৰ্টৰ কথা আমি ডিসকাস কৰিবলৈ যাম যিটোৰ কথা সাধাৰণতে এছএছএলসি নুসুধিব পাৰে কিন্তু তোমালোকৰ এনসিআৰটি কিতাপত আছে ইউজুৱেলি টাৰ্মটো কি হয় ইগনোৰ কৰা হয় বাট আমি ডিসকাস কৰিম আমি একো এৰি দিব নোৱাৰো সো the next term related to our topic is aperture spelling to এবাৰ চেক কৰি লওঁ ঠিকে আছে নে aperture ঠিক আছে okay so what is aperture ঠিক আছে so মই ফাৰ্স্টে ডেফিনেশনটো দি লওঁ তাৰ পিছত মই লিখিম the effective তাবা মই বুজাম লিখি লওঁ প্ৰথমতে ডেফিনেশনটো the effective diameter of the reflecting surface of mirror is called aperture so what is effective diameter এনেটো diameter বুলি ক'লে আমি ভাবিলো হেতেন যে এডাল যদি ৰেডিয়াস হয় এডাল diameter হ'ব কিন্তু what is effective diameter ঠিক আছে এতিয়া আমাক গোটে প্ৰবলেমটো লগাই দিলে এই যেটো ইফেক্টিভ ওয়াৰ্ডটো আছে ঠিক আছে আৰু ৰিফ্লেক্টিং সাৰফেস কোন হয় ৰিফ্লেক্টিং সাৰফেস এই ৰখৰ হয় সো মই এই যেটো কথা এই যেটো এপাৰেচাৰ যেটো টাৰ্ম হয় এটো বুজাবৰ কাৰণে মই তোমালোকক এটা এক্সাম্পল দিম এটা বাতিলৈ এক্সাম্পল দিম ঠিক আছে সো স্পেৰিকেল মিৰৰবোৰ কেনেকুৱা হয় লাইক দিস বল এটা বাতি হয় ঠিক আছে মই ভাবি লৈছো যে ইয়াত এবিলাক জিবিলাক পিছফালে আছে এবিলাক নাই এটো টোটালি পাৰফেক্টলি এটা স্ফিয়াৰ হয় আৰু এখন কি হয় এখন মিৰৰৰ নিচিনা হয় ঠিক আছে তো এটো 3 ডাইমেনশনাল হয় আৰু মিৰৰবোৰ এনেকুৱা হয় ইয়াতে দেখিছা তোমালোকে কি হয় আমি সাৰ্কুলাৰ এটা পাৰ্ট দি ইউজ কৰিছো কিন্তু এটো কি হয় এটো এটা স্ফিয়াৰৰ পাৰ্ট হয় ঠিক আছে ইয়াত এতিয়া ইফেক্টিভ এটো তোমালোকে চোৱা এটো ইমাজিন কৰিবলৈ ভাল হ'ব যেহেতু মই এই বাতিটো লৈ আনিছো এখন তোমালোকে মিৰৰ বুলি এজিউম কৰিলা ঠিক আছে এতিয়া কি হ'ব ইয়াত ইফেক্টিভ ৰিফ্লেক্টিং সাৰফেস কোনখন হ'ব ঠিক আছে সো এতিয়া মই যদি somehow মই যদি লাইট ধৰি লোৱা এফালৰ পৰা আহি লৈ এই যেটো এই যেটো বাউন্ডাৰী এফালেদি ঘুমাব হয় না নহয় মই somehow ধৰি লোৱা এখন ব্লক কৰি দিলো তো কি হ'ব এই যেটো পাৰ্ট আছে এই পাৰ্টটোৰ মাজেদি কি হ'ব লাইট ঘুমাব নোৱাৰিব সো লাইট ভিতৰলে ঘুমোৱা নুহুমোৱা লাইট মিৰৰখনত পৰা নপৰা এই গুটেই কথাটো কোনখন সাৰফেসৰ ওপৰত ডিপেন্ড কৰি আছে এটো ডিপেন্ড কৰি আছে ইয়াৰ এখন সাৰ্কুলাৰ সাৰফেস আছে ঠিক আছে ইয়াৰ এখন সাৰ্কুলাৰ সাৰফেস আছে ঠিক আছে এতিয়া চোৱা মই যদি ইফেক্টিভ যিখন ৰিফ্লেক্টিং সাৰফেস এখনৰ কথা ক'বলৈ যাওঁ তেন্তে হলে তোমালোকে চোৱা এই যিখন সাৰফেস ঠিক আছে এই যিখন সাৰফেস একেবাৰে ওপৰত থকা যিখন সাৰ্কুলাৰ সাৰফেস এখনে আসলতে কি হয় ইফেক্টিভ ৰিফ্লেক্টিং সাৰফেস যদি মই ইয়াৰ আধা অংশটো বন্ধ কৰি দিও তেন্তে হলে কি হ'ব এই ওপৰৰ পাৰ্টেদি যাব সো ইফেক্টিভ ৰিফ্লেক্টিং সাৰফেস কোনখন হয় এই যিখন সাৰফেস যিখন সাৰ্কুলাৰ সাৰফেস এখন হয় আই হোপ তোমালোকে ইমাজিন কৰিব পাৰিছা যে এই মিৰৰখন কেনেকুৱা হ'ব 3 ডাইমেনশনত এখন এনেকুৱা এখন সাৰফেস থাকিব হয় নে নহয় আৰু ইয়াৰ যিখন সাৰ্কুলাৰ সাৰফেস ইয়াৰ যিখন আটাইতকৈ ওপৰৰ সাৰ্কুলাৰ সাৰফেস এখনৰ ওপৰতে ডিপেন্ড কৰিব এখন বন্ধ খোলাৰ ওপৰতে ডিপেন্ড কৰিব তোমালোকৰ লাইট কিমান ভিতৰলে ঘুমাই যাব পাৰে সো এই যিখন সাৰ্কুলাৰ সাৰফেস আছে মই এটা লাইন ড্ৰ কৰিছো ইয়াৰ ডাল ডায়ামিটাৰ থাকিব হয় নে নহয় আৰু এই যেটো ইফেক্টিভ সাৰফেসৰ যেটো লেন্থ ইফেক্টিভ সাৰফেসৰ যেটো ডায়ামিটাৰ হেতু কি বুলি কম আমি aperture বুলি কম so aperture can be defined as the effective diameter of the reflecting surface of mirror ঠিক আছে তো এখন ইফেক্টিভ ৰিফ্লেক্টিং সাৰফেস হয় এখন ইফেক্টিভ ৰিফ্লেক্টিং সাৰফেস হয় ইয়াৰ ওপৰতে ডিপেন্ড কৰিব কিমান লাইট ঘুমাব কিমান লাইট নুঘুমাব আৰু ইয়াৰ যেটো ডায়ামিটাৰ এই প্লেনখনৰ যেটো ডায়ামিটাৰ এই সাৰ্কেলটোৰ যেটো ডায়ামিটাৰ হেতুকে আমি ক'বলৈ যাম
এপাৰেচাৰ এতিয়া যদি মই কি কৰোঁ যদি মই ইয়াৰ এটা পাৰ্ট যদি ঢাকি দিওঁ তো লাইট কি হ'ব অকল এই যিখন চাৰ্কেল এই যিটো চাৰ্কুলাৰ যিটো পাৰ্ট এই চাৰ্কুলাৰ পাৰ্টটোৱেদি সোমাব এইডোখৰেদি লাইট সোমাব জানো নোসোমাব চ' আমাৰ কি হ'ব এপাৰেচাৰটো ৰিডিউচ হৈ যাব যদি আমি মিৰৰখনৰ এটা পাৰ্ট যদি আমি ঢাকি দিওঁ তেন্তেহ'লে কি হৈ যাব এপাৰেচাৰটো ৰিডিউচ হৈ যাব আমাৰ ৰিফ্লেক্টিং ছাৰ্ফেচখনৰ যিটো ৰিফ্লেক্টিং যিখন ইফেক্টিভ ৰিফ্লেক্টিং ছাৰ্ফেচ সেইখনো ৰিডিউচ হৈ যাব আৰু কি হ'ব আমাৰ এপাৰেচাৰটো ৰিডিউচ হৈ যাব চ' তোমালোকে গম পাইছা এপাৰেচাৰ কি হয় আৰু এইটো মোহাৰি দিছোঁ এতিয়া এই যিটো এম এন যিটো ষ্ট্ৰেইট লাইন মই যদি ড্ৰ কৰিব পাৰোঁ এই যিটো এমৰ পৰা এনলৈকে এই যিটো পাৰ্ট হয় এই যিডাল লাইন হয় এইডালে হ'ব কি হ'ব এই চাৰ্কুলাৰ ছাৰ্ফেচখনৰ ইফেক্টিভ ডায়ামিটাৰ হ'ব মই এতিয়া মানে বাতিটোলৈ তোমালোকক 3 ডাইমেনশ্যনত মই এজিউম কৰাবলৈ চেষ্টা কৰিছোঁ তো ইয়াতো তোমালোকে বুজি লোৱা এই যিটো এম এনৰ যিটো ষ্ট্ৰেইট লিনিয়াৰ ডিষ্টেঞ্চ হ'ব সেইটোৱে কি হ'ব এপাৰেচাৰ অফ দি মিৰৰ যদি মিৰৰখনৰ কোনো পাৰ্ট যদি ঢাকি নথকা হয় তেন্তেহ'লে এই যিটো ইফেক্টিভ ডায়ামিটাৰ সেইটোৱে কি হ'ব মিৰৰখনৰ এপাৰেচাৰ চ' এতিয়ালৈকে আমি স্পেৰিকেল মিৰৰৰ কেইবাটাও পাৰ্টৰ কথা ডিছকাছ কৰিছোঁ সেইকেইটা হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ তাৰপিছত প'ল আমি ডিছকাছ কৰিলোঁ তাৰপিছত আমি ডিছকাছ কৰিলোঁ প্ৰিন্সিপাল এক্সিছৰ কথা আৰু মোৰ ৰিচেণ্টলি আমি ডিছকাছ কৰিলোঁ এপাৰেচাৰৰ কথা চ' এতিয়া আমি স্পেৰিকেল মিৰৰৰ লগত ৰিলেটেড আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটোৰ কথা ডিছকাছ কৰিবলৈ যাম চ' তাৰ আগতে মই দুখন লেন্স আঁকি লওঁ দুখন মিৰৰ আঁকি লওঁ এখন কনকেভ মিৰৰ আৰু মই এখন আঁকিবলৈ যাম কনভেক্স মিৰৰ এতিয়ালৈকেতো তোমালোকৰ কনকেভ আৰু কনভেক্স মিৰৰ কোনখন হয় দেখিলে চিনি পোৱা অৱস্থা হৈ গৈছে চাগে বাৰে বাৰে মই আঁকি আছোঁ হয়নে নহয় চ' ইয়াত তোমালোকে এতিয়া গম পালা যিটো আটাইতকৈ জিঅ'মেট্ৰিকেল চেণ্টাৰ হয় বা যিটো আটাইতকৈ ডিপ্ৰেছ পইণ্ট হয় সেইটোক আমি ক'বলৈ যাম প'ল আৰু ইয়াত যিটো ডিপ্ৰেছ বা যিটো আটাইতকৈ বাল্জ আউট পইণ্ট হয় সেইটোক ক'বলৈ যাম আমি প'ল ইয়াত এটা কি থাকিব চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকিব হয়নে নহয় আৰু এই যিটো চি পি লেন্থটো কিমান হ'ব চি পি লেন্থ ইজ ইকুৱেল টু আৰ হ'ব হয়নে নহয় ইয়াত কি হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰটো কোনফালে থাকিব এইফালে থাকিব তো ইয়াত যিটো চি পি লেন্থ সেইটো কি হ'ব আৰৰ সমান হ'ব ৰেডিয়াছ অফ কাৰ্ভেচাৰ সমান হ'ব হয়নে নহয় আৰু তাৰপিছত আমি কি কৰিম এডাল প্ৰিন্সিপাল এক্সিছ হয় তোমালোকে ইতিমধ্যে জানা যিডাল প'ল আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ মাজেদি যায় সেইডালৰ নাম হৈছে প্ৰিন্সিপাল এক্সিছ হয়নে নহয় আৰু এতিয়া আমি এটা পইণ্টৰ কথা ডিছকাছ কৰিবলৈ যাম আমি এটা কি কৰিম আমি এটা এক্সপেৰিমেণ্টৰ নিচিনা আমি কথা ডিছকাছ কৰিবলৈ যাম ঠিক আছে তো আমি প্ৰথমতে কি কৰিলোঁ আমাৰ ওচৰত কিছুমান লাইট ৰেজ আছিলে কিছুমান পেৰেলেল লাইট ৰেজ আছিলে আৰু এইবিলাক পেৰেলেল কাৰ লগত হয় পেৰেলেল হৈছে প্ৰিন্সিপাল এক্সিছ এইডাল যদি প্ৰিন্সিপাল এক্সিছ ইয়াৰ লগত পেৰেলেল কিছুমান আমি লাইট ৰেজ কি হ'ল এতিয়া আমি পঠাম ঠিক আছে মই প্ৰিন্সিপাল এক্সিছৰ লগত পেৰেলেল কিছুমান লাইট ৰেজ পঠিয়াই দিলোঁ ঠিক আছে প্ৰিন্সিপাল এক্সিছৰ লগত মই পেৰেলেল লাইট ৰেজ পঠিয়াই দিলোঁ এনেকুৱা হাজাৰ ৰে যাব পাৰে কিন্তু মই এতিয়া যাতে ফিগাৰটো যাতে চাফা হৈ থাকে সেইটো কাৰণে দুডাল ৰেজ দুইফালে আমি কি কৰিছোঁ লৈছোঁ ঠিক আছে তো এতিয়া যেতিয়া প্ৰিন্সিপাল এক্সিছৰ লগত পেৰেলেল দুডাল ৰেজবিলাক যেতিয়া আহি লৈ কি কৰিব যেতিয়া মিৰৰখনৰ ৰিফ্লেক্টিং ছাৰ্ফেচত যেতিয়া ষ্ট্ৰাইক কৰিব তাৰপিছত কি হ'ব ইয়াৰ ৰিফ্লেকশ্যন হ'ব হয়নে নহয় তো ৰিফ্লেকশ্যন হোৱাৰ লগে লগে ইহঁতি কি হ'ব ৰিফ্লেকশ্যনৰ ল'বিলাক অবে কৰি লৈ ইহঁতি কি হ'ব এনেকৈ ঘূৰি আহিব হয়নে নহয় ঠিক সেইদৰে এইফালৰ পৰা যোৱা যিবিলাক ৰেজ আছে সেইবিলাকো কি হ'ব এইফালৰ পৰা আহিলে এনেকৈ ঘূৰি যাব হয়নে নহয় ঠিক আছে তো ইয়াৰ পৰা এই যিটো এক্সপেৰিমেণ্ট সেইটো কৰাৰ পিছত এটা কথা গম পোৱা গ'ল এই যিমানবিলাক ৰেজ আছে এইফালেদি আৰু ৰেজ যাব পাৰে এইবিলাকো আহিলে কি হ'ব এনেকৈ এটা বিন্দুত কি হ'ব কটাকটি কৰিব ঠিক আছে তো এইফালৰ পৰা যিবিলাক ৰেজ যাব ইহঁতেও কি হ'ব এটা এই যিটো পইণ্ট এই প্ৰিন্সিপাল এক্সিছৰ ওপৰত যিটো পইণ্ট এটা কি হ'ব থাকিব সেই পইণ্টটোত কি হ'ব আহিলৈ কি হ'ব মিট হ'ব ইহঁতি কি হ'ব ইণ্টাৰচেক্ট কৰিব চ' ইয়াৰ পৰা গম পোৱা গ'ল যে দ্য লাইট ৰেজ কামিং পেৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিছ আফটাৰ ৰিফ্লেকশ্যন দে আৰ মিট এট এ পইণ্ট অন দি প্ৰিন্সিপাল এক্সিছ ঠিক আছে যিমানবিলাক ৰেজ আছে চব আহিলৈ কি হ'ব ৰিফ্লেকশ্যন হোৱাৰ পিছত প্ৰিন্সিপাল এক্সিছৰ ওপৰত থকা এটা পইণ্টত কি হ'ব আহিলৈ ইহঁতি কি হ'ব মিট হ'ব ঠিক আছে ইন চিমিলাৰ ৱে
আমি কি কৰিম কনভেক্স মিৰৰৰ ক্ষেত্ৰতো আমি কি কৰিম কিছুমান পেৰেলেল ৰে পঠিয়াই দিম কাৰ লগত পেৰেলেল প্ৰিন্সিপাল এক্সিছৰ লগত পেৰেলেল আমি কিছুমান ৰে পঠিয়াই দিম এতিয়া এনেকুৱা নহয় যে এই প্ৰিন্সিপাল এক্সিছডাল আছে কাৰণে ৰে প্ৰিন্সিপাল এক্সিছৰ এডালটো ইমাজিনেৰী হয় ন প্ৰিন্সিপাল এক্সিছ তো এফালেদিও ৰে আহিব পাৰে হয় নে নহয় বাট আমি এতিয়া পেৰেলেল ৰে কৈছোঁ মানে এডালতো পেৰেলেল ৰে হয় এফালেদিও এডাল ৰে আহিব পাৰে হয় নে নহয় এইটো কথা খালি অলপ হেৰি কৰিবা মন কৰিবা এফালেদিও আহিব পাৰে যে এনেকুৱা নহয় যে প্ৰিন্সিপাল এক্সিছডাল সঁচাকৈ আছে এডালটো এডাল ইমাজিনেৰী লাইন হয় নে নহয় চ' এতিয়া কি হ'ল পেৰেলেল ৰেজ আমি পঠিয়াই দিলোঁ আৰু পেৰেলেল ৰে পঠিওৱাৰ পিছত কি হ'ল ইহঁতি ৰিফ্লেকশ্যন হ'ল চ' ৰিফ্লেকশ্যন হোৱাৰ পিছত আমাৰ এনেকুৱা লাগিলে যেন ইহঁতি কোনোবা এটা পইণ্টৰ পৰা আহিছে ইহঁতি যেন কোনোবা এটা পইণ্টত কটাকটি কৰি লৈ ওলাই আহিছে একচুৱেলি ইহঁতি কটাকটি কৰিছে জানো একচুৱেলিটো এডাল কি হৈছে ডাইভাৰ্চ হৈ গৈছে এইফালে ওলাই গৈছে এডাল কি হৈছে একচুৱেলিটো এডাল এনেকৈ আহিছে আৰু তাৰপিছত কি হৈছে এনেকৈ ঘূৰি গৈছে হয়নে নহয় কিন্তু এডাল এনেকৈ আহিছে এই দুডাল এনেকৈ ডাইভাৰ্চ হৈ যোৱা যিডাল ৰে এই দুডালে কেতিয়াবা লগ পোৱাৰ সম্ভাৱনা আছে জানো নাই তো এই দুডালে কোনফালে লগ পাব পাৰিব এই দুডালে লগ পাব পাৰিব ভিতৰৰ ফালে কিন্তু এইখনতো এইডোখৰত মিৰৰ আছে তো মিৰৰখন থাকিলে ভিতৰৰ ফালে ৰেবিলাক সোমাব পাৰিব নি নোৱাৰে নহয় তো একচুৱেলি আমাৰ এনেকুৱা লাগিব আমাৰ এনেকুৱা অনুভৱ হ'ব আমাক এনেকুৱা দৃষ্টিগোচৰ হ'ব যে আমাক লাগিব এনেকুৱা যেন ইহঁতি ক'ৰবাত কটাকটি কৰিছেগৈ আৰু সেই কটাকটি কৰাৰ পৰা ওলাই আহিছে ইহঁতি ইণ্টাৰচেক্ট ক'ৰবাত কৰিছে যেন লাগিব আমাৰ সেনেকুৱা লাগিব কিন্তু ইহঁতি একচুৱেলি কটাকটি নকৰে এতিয়া যদি মই আৰু ৰেজ পঠিয়াই দিওঁ তো কি হ'ব ইহঁতিও এই পইণ্টটোৰ পৰা ওলাই আহিব হয়নে নহয় আৰু যদি মই এফালৰ ৰেজ পঠিয়াই দিওঁ পেৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিছ তো এই যিবিলাক আটাইবিলাক ৰে এইবিলাক কি হ'ব এই এটা পইণ্টৰ পৰা ওলাই অহা নিচিনা লাগিব ঠিক আছে চ' মই এতিয়া ডিফাইন কৰিবলৈ যাম আমাৰ 6 নম্বৰ পাৰ্ট প্ৰিন্সিপাল ফ'কাছ চ' প্ৰিন্সিপাল ফ'কাছ লিখিবা ৰ'বা চ' মই লিখোঁ the light rays coming parallel to the principal axis after reflection on spherical mirror meets or appear to meet at a point on principal axis and this point is termed as প্ৰিন্সিপাল ফ'কাছ চ' এই যিটো পইণ্টত আহি কটাকটি কৰিব এইটোক আমি ক'ম প্ৰিন্সিপাল ফ'কাছ আৰু এইটোক আমি ডিন'ট কৰিম কেপিটেল লেটাৰ এফ দি লৈ ঠিক আছে চ' আমি ডেফিনেশ্যনটোলৈ যাওঁ দ্য লাইট ৰেজ কামিং ইন both cases the light rays coming parallel to the principal axis after reflection in the case of the concave mirror they are meet at a point on the principal axis or in case of a convex mirror they appear to meet they actually not meet in case of convex mirror they appear to meet at a point on principal axis and in both cases this point on the principal axis is termed as principal focus and we denoted this principal focus with the help of letter capital F so I hope তোমালোকে principal focus কি হয় সেইটো কথা বুজিব পাৰিছা এতিয়া আমি কি কৰিম আমি আৰু এটা লাষ্ট টাৰ্ম আমাৰ স্পেৰিকেল মিৰৰৰ লগত ৰিলেটেড ডিসকাস কৰিবলৈ যাম এখিনি আই হোপ তোমালোকে লিখি লৈছা মই মুহাৰিছো
So the seventh term which is related to our topic is focal length. So as you know here CP is the radius of curvature. Here CP is the magnitude of radius of curvature, and CP মানে কৰ পোল আৰু চেণ্টাৰৰ মাজৰ ডিসটেন্সটো হৈছে R. এইটো কাৰণ ৰেডিয়াস হয়, স্পেয়াৰটোৰ কাৰণে এডাল ৰেডিয়াস হয়। সিমিলাৰলি যদি আমি ফোকাস আৰু পোলৰ মাজৰ ডিসটেন্সটো জুকো, আমি প্ৰিন্সিপাল ফোকাস আৰু পোলৰ মাজৰ যেটো ডিসটেন্স আছে হেতুক আমি ক'বলৈ যাম focal length. In the case of convex mirror, this is pole and this is principal focus, and this length will be called as focal length. So focal length can be defined as the distance between pole and pole and center of curvature. So is it to PF যেটো distance হয়, এই PF distance to হব small letter f. আমি যেটো focal length হেতু আমি কিহেৰে ডিনোট কৰিবলৈ যাম small letter f. যেটো এটা লেন্থ হয়, এই লেন্থটোক আমি কিহেৰে ডিনোট কৰিবলৈ যাম small letter f, আৰু যেটো প্ৰিন্সিপাল ফোকাস হয়, যেটো এটা পইণ্ট হয়, এই পইণ্টটো আমি ডিনোট কৰো ক্যাপিটাল লেটাৰ f এদি, আৰু যেটো এটা ফোকাল লেন্থ হয়, যেটো pf ৰ মাজৰ যেটো ডিসটেন্স হয়, যেটো এটা লেন্থ হয়, লেন্থটো আমি ডিনোট কৰিবলৈ যাওঁ স্মল লেটাৰ f এদি। আৰু আই হোপ তোমালোকৰ এখিনি ক্লিয়াৰ হৈছে, ডেফিনেশনটো লিখি লবা। আৰু আজি আমাৰ টপিকৰ লগত ৰিলেটেড যিমান বিলাক কথা আছিল হেখিনি মানতে শেষ হৈছে। আই হোপ তোমালোকে কথাখিনি বুজি পাইছা। সো আমি নেক্সট লেকচাৰটোত লগ পাম। তোমালোকে যদি এটো লেকচাৰৰ লগত ৰিলেটেড যিবিলাক নোটছ আছে হেবিলাক ডাউনলোড কৰিব বিচাৰিছা তেন্তে তোমালোকে ডেসক্ৰিপচনত যাব পাৰা, তাত PDF ফৰ্মেটত নোটছ বিলাক উপলব্ধ হ'ব। আৰু আমি তেন্তে হলে লগ পাম আমাৰ লাইটৰ এটা নতুন টপিকত, এটা নতুন লেকচাৰত। সো তেতিয়ালৈকে বাই বাই, থ্যাংক ইউ।